हेलो फ्रेंड्स जोआ परखी आमी গৈছিলো साइंस म्यूजियम ছোৱালী একেবাৰে সৰুজনী মানে ঘৰত বহি বহি আমনি লাগিলে গুটেকে অশান্তি কৰি আছে তাইক লৈ গৈছিলো সাইন্স মিউজিয়াম বোলো অকমান তাইও ফুটি পাও ঘৰত বহি আছে কাৰণ ডাঙৰজনী পৰীক্ষা শেষ হোৱা নাই গতিকে আৰু কি কৰিম আৰু তাইও ঠানঠানা আছে কৰবাত যায় মই বোলো যেহেতুকে তাই ভৱিষ্যতলৈকে সাইন্স পঢ়িম বুলিয়ে কৈছে সাইন্স বুলি নহয় বাৰু লৰাছাৰী বিলাকক আমি এইবোৰ দেখুৱা খুবেই উচিত শিক্ষামূলক বস্তুবোৰ গতিকে আমি দুইজনী গৈ খানাপাৰা যেটা সাইন্স মিউজিয়াম আছে তালৈকে গৈলো তাই খুবেই ফুৰ্তি গৈ আমি টিকট কৰি পিনাই তাত সোমাম বুলি জোৰজা কৰিলো গতিকে ভিডিঅ'বোৰ চাই থাকিব ৰবিছ ডিজিটেল ডায়েৰীলৈ ওয়েলকাম জনালো টিকট লৈ পিনে আমি ভিতৰলৈকে সোমাই গলো গৈ মানে মই বহু বছৰ আগত আহিছিলো কিন্তু তেতিয়াৰ পৰিবেশ আৰু এতিয়াৰ পৰিবেশ বহুত ডিফাৰেন্স গতিকে পৰিছাকে 3 বছৰ থাকোতে আহিছিলো আৰু তেতিয়া বাৰ্বি জন্ম হোৱাই নাছিলে এতিয়া পৰিবেশটো দেখি মানে মই মানে বহুতেই ফুৰ্তি লাগিলে সঁচাই চাবলগীয়া ঠাই গতিকে গুৱাহাটীৰ বাহিৰৰ যিসকল আছে গাৰ্জেন পেৰেন্টছ বিলাকে তেওঁলোকৰ ল'ৰা-ছোৱালী বিলাকক এই বন্ধৰ দিন বিলাকত এই এনেকে গুৱাহাটী সাইন্স মিউজিয়াম দেখুৱাবলৈ আনিব লাগে আৰু ইয়াত বিভিন্ন সাইন্সৰ যিবোৰ বস্তু আছে আমাৰ অত্যাধুনিক মানে বৈজ্ঞানিক ভিত্তিক কৰা সকলো বস্তু ইয়াতে উপলব্ধ আৰু লগতে যিফালে যাওঁ সেইফালে ফুল আৰু ফুলৰ মাজত এনেকুৱা লাগিছিল যে নিজকে বিলীন কৰি দিম তেনেকে আমি ভিতৰলৈকে সোমাই গলো সাইন্সৰ মানে কোনটো চাম কোনটো এৰিম কোনটো প্ৰযুক্তিৰে কি কৰিছে কি টেকনলজি ইউজ কৰি কি হয় দৈনন্দিন জীৱনত আপোনাৰ ৰসায়নৰ পৰা ফিজিক্সৰ পৰা আপোনাৰ বিভিন্ন যান্ত্ৰিক কেনেকৈ হয় ইলেক্ট্ৰিচিটি কেনেকৈ প্ৰডিউস হয় যিকোনো বস্তুৱে ইয়াতে উপলব্ধ গতিকে আৰু আমি বুলিয়ে নহয় বিভিন্ন জাগাৰ পৰা সকলো পিতৃ-মাতৃয়ে লৈ আনিছে আমি কেমিষ্ট্ৰিলৈকে সোমাই গলো কেমিষ্ট্ৰি মই বিশেষ একো নাজানো যদিও ছোৱালী কিছু চালে তাই কেমিষ্ট্ৰি কেনেকৈ ৰসায়ন প্ৰয়োগ কৰি পিনে কি বিজুতি ঘটাই কি কৰিব পাৰি এইবোৰ চালে এয়া দেখিছেনে এইবোৰ আছে ডিএনএ টেষ্টৰ কিবা এইটো ৰিজাল্ট কেনেকৈ উলিয়াই সেইবোৰ চালে চাই মিলি এইবোৰ আমি গৈ তাই সাইন্সৰ ইটো হিটো তাই পঢ়িও গৈছে যিটো পঢ়িব মন যায় হিটোৰে মূৰটোত হাতটো দি দিলে তেওঁৰ বিষয় ওলাই যায় গতিকে কেনেকুৱা ধৰণৰ মানে বস্তুবোৰ আছে দেখিলেই মানে কি চাম কি এৰিম সম্পূৰ্ণ সময় লৈ যাব লাগিব তাত গৈ পিনে তাৰছত ফান ষ্টুডিওটো পালো তাতো আপুনি যিকোনো বস্তুৱে আছে আপুনি কিছুমান গিটাৰ বজাব পাৰি কেতিয়াবা আপোনাৰ বতাহত কেনেকৈ জল তৰংগৰ দৰে শব্দ হয় এইবোৰ আছে মিউজিকেল হেৰি আছে গতিকে বিভিন্ন আপোনাৰ ল'ৰা-ছোৱালী খুব ফূৰ্তি কৰিব পাৰিব বাৰ্বিয়ে এফালৰ পৰা তাই এক্সপেৰিয়েন্সবোৰ লৈ গৈ আছে আৰু মোক কৈ আছে মা কি ভিডিঅ' কৰি আছা তুমি তাৰ পিছত সোমাই গলো মিৰৰ হাউসত যাওঁতে কিন্তু অকমান ঠুকুজা লাগে কাৰণ চাৰিওফালে যেতিয়া মিৰৰ হয় উলিয়াই আহোঁতে অকমান অসুবিধা হয় সেইটো চাই ল'ব লাগে আৰু এইটো যে কেলাইডোস্কোপ নে কি কয় যে সেইটো মোৰ মনত পৰিছে ডাঙৰজনীক বনাইছিলো তাই সাইন্স প্ৰজেক্টত কিন্তু ইমান বিশালকায় কেলাইডোস্কোপ মই দেখা নাছিলো তাৰ পিছতে আমি আহি তাই ক'লে কি মা হেৰি তাতে আৰু এটা বস্তু দেখিলো জানেনে ৰঙিন শ্যাডো মানে ৰঙিন চাহ কেনেকৈ প্ৰডিউস হয় সেইটো মই দুই এখন ফটো উঠিছিলো ফেচবুকত দিছিলো সেইবোৰ তাৰ পিছতে আৰু ইফালে ঘূৰি ফুৰি তাই ক'লে কি মা এতিয়া আমি আৰু তাতে তাই ক'লে কি মই এই হেৰিখনো বজাওঁ বোলে তাতে এখন কিবৰ্ডো আছিলে দেই কিবৰ্ডখন মানে উইদাউট বতাহত কিবা সাউণ্ডটো গুচি যায় কোনো তাতে সাউণ্ড বক্স নাথাকে তেনেকৈ তাই ঘূৰি পকি সব ফালে চালে চাই মিলি এইবাৰ তাই ক'লে কি কয়লা খনি যিটো কয়লা খনিখনৰ ভিতৰত মই যাব বিচৰা নাছিলোঁ কিবা গৰম এটা ভাৱ লাগিছিলে কিন্তু কয়লা খনিখনৰ আগতে কিন্তু নাছিলে এইখন নতুনকৈ সংযোজন কৰিছিলে নেকি কিমান বছৰ পিছত কৰিছে নাজানো বাৰু মই ইমান জ্ঞাত নহয় কিন্তু কয়লা খনিৰ ভিতৰত বাৰ্বি যাবলৈ খুব মন তাত মানে কয়লা খনিৰ ভিতৰত আমাৰ শ্ৰমিকসকলে কেনেধৰণে কষ্ট কৰে প্ৰত্যেকটো দৃশ্যই তাতে আপোনাৰ প্ৰতিষ্ঠিত কৰি তুলিছে ভাল লাগিছে চাই
গৈ পিনে কিন্তু এটা গৰম যিটো কয়লাখনিৰ যিটো গৰম ভাৱ তাৰ ভিতৰতো আছিলে। বাৰ্বিয়ে এফালৰ পৰা চাই চাই গৈ আছে বস্তুবোৰ, আৰু মই তাইৰ পিছে পিছে কেমেৰাটো ধৰি ধৰি গৈ আছোঁ। গতিকে চাওকচোন, আমাৰ শ্ৰমিকসকলে কয়লাখনিৰ ভিতৰত কিমান কাম কৰে, আৰু তেনেকৈ কিমানৰ মৃত্যু হয় আমি ধৰিবই নোৱাৰোঁ। লাহেকৈ আহিলোঁ তাৰ পৰা ওলাই আহি পিনে এতিয়া আমি যাম আমাৰ যিটো এইটো দেখিছেনে, আমাৰ যিটো আমাৰ শৰীৰৰ বিভিন্ন অংগ পতংগৰ কি কাম কি নাই সেইবোৰো চালোঁ। চাই পিনাই এইবাৰ ওলাই আহিলোঁ ৰাস্তাৰে ভিতৰতে, আৰু ভিতৰতে গাৰ্ডেন এখনো আছে, আৰু এখন বিশালকাৰ এৰোপ্লেন এখনো আছে দেই। তাই মোক কৈছে, মা এইখন সঁচা নেকি? মই কৈছোঁ সঁচা নহয়, এইখন হৈছে কি এটা মানে এক্সাম্পল এটা থৈ দিছে তাতে চাবলৈ, সেইকাৰণে। তাৰপিছত গৈ পিনে কাষতে ফুলবোৰ দেখি বাৰে প্ৰতি আকৌ মোৰ ফুলবোৰৰ ফালেহে চকুটো যায়। লগতে বৈজ্ঞানিকবিলাকৰ বিভিন্ন ফটো আছে ওচৰতে। ফুলবোৰ দেখিছেনে? ফুলখিনি প্ৰতিপালন মানে ইমান সুন্দৰকৈ কৰিছে। গোটেই ছায়েন্স মিউজিয়ামটো দেখিবলৈ খুব ভাল লাগিলে। শালিকীটি দেখিছেনে? বাৰ্বি আকৌ শালিকীৰ পিছতহে দৌৰা আৰম্ভ কৰিলে। মই কৈছোঁ, তুমি ছায়েন্সৰ মিউজিয়াম চাব আহিছানে শালিকাৰ পিছত দৌৰিব আহিছা? আহিলে, আহি পিনে তাই এইটো বিশালকায় টেপ দেখিছেনে? পানী নল, এই অহৰহ পানীটো কোনফালেনো ওলাইছে গমেই নাপায়। লগত কিছুমান বিভিন্ন প্ৰজাতিৰ মাছো আছে তাত, সৰু সৰু মাছবোৰ আছে। কিছুমান দেখাত চাৰ্ক টাইপৰ আছিলে। তাৰপিছত তাইক ক'লোঁ ব'লা, মাছৰো এটা মানে হল আছে, য'ত বিভিন্ন প্ৰজাতিৰ মাছবোৰ তাত আছে। তাই মানে টুকুৰিয়াই টুকুৰিয়াই চাই গৈছে সঁচাকৈ জীয়াই আছে নে নাই। মই কৈছোঁ সঁচাকৈ আছে। তাত এটা বিশালকায় আকৃতিৰ মাছ দেখিলোঁ, নামটোহে মোৰ পঢ়া নহ'ল। এইটো জীয়াই আছে কিন্তু দেই, দেখিবলৈ কিবা অদ্ভুত টাইপৰ পৰি আছে। তাৰ পিছফালে আকৌ এইবোৰ দেখিলেনে ৰঙীন ৰঙীন মাছবোৰো আছে। তাৰ পিছফালে গৈ আমি দেখিলোঁ এইটো ফিছটো চবৰে ঘৰতেই থাকে, আৰু এই চিতল মাছ। চিতলটো কিন্তু বিশালকায়। এইটো এনেকুৱা চিতল খাবলৈ কিন্তু বহুত ভাল লাগে, মই বিৰাটেই ভাল পাওঁ। দেখিছেনে মাছবোৰ? আৰু এবিধ মাছ আছে, ৰ'ব দেই দেখুৱাম। দেখাত পাখি যে আমাৰ চৰাই পাখিটোৰ দৰে ওলাব। বাৰ্বিয়ে মোক কৈছে, মা ইফালে আহাচোন, এইফালে আহা। মই কৈছোঁ কি? বোলে এইটোতো কান্দুলি মাছ। তাইক মই কৈছোঁ কি কান্দুলি মাছ দেখাইছা নেকি? তাই কৈছে নহয় নহয়, এইকেইটা চোৱা সৰু সৰু। মই কৈছোঁ এইবোৰতো দেখিছোঁ, মোৰ ঘৰত আগতে একুৱাৰিয়াম আছিল, তাত আছিলে এইবোৰ, কিন্তু বহুত ছফ্ট হেণ্ডেল কৰিবলৈ। এইটো দেখিলেনে? পাখিৰ দৰে, চৰাই পাখিৰ দৰে মাছটো, অদ্ভুত টাইপৰ ন? দেখিলে মাছ যেন নালাগে, যেন পাখিহে। দেখিলেনে? একদম চৰাই পাখিৰ দৰে, কাউৰী শগুনৰ এনেকুৱা চিলনিৰ পাখিবিলাকৰ দৰে। তাৰপিছত এয়াকেইটাই দেখিছে, কিন্তু নামকেইটা মোৰ পঢ়া নহ'ল। তাৰ পৰা ওলাই আহিলোঁ, বাৰ্বি ভাগৰে লাগিলে। তাই মোক ক'লে কি আৰু নুফুৰোঁ নেকি? মই কৈছোঁ ৰ'বা, ইমান দূৰ আহিলা যেতিয়া আৰু গোটেইখিনি চাওঁ। তাত এখন মানে আপোনাৰ খেলপথাৰো আছে। খেলপথাৰখন এনেকুৱা নহয় যে কিডছৰ কাৰণে হয় বুলি, অকল ল'ৰা ছোৱালীৰ নহয়, সকলো পেৰেণ্টছেও খেলিব পৰাকৈ তাত জোলনা, আপোনাৰ আৰু কিবা কিবি আছিলে, এনেকৈ আপ এণ্ড ডাউন যে কৰে চিছ, এইবোৰো আছিলে। সামগ্ৰিক পৰিৱেশটো দেখিছেনে? ইমান ধুনীয়া, মানে চাৰিওফালে গছ গছনি ফুল, তাৰ মাজত যদি এখন খেলপথাৰ হয় কিমান ভাল লাগে। দুইজনীয়ে গৈ এয়া জোলনাত উঠিলোঁ, ময়ো উঠিলোঁ অলপ। উঠি পিনাই তাইতো নামিবই বিচৰা নাই, বাৰ্বি নানামেই। মই যেনে তেনে অলপমান থাকিলোঁ। থাকি পিনে মই বোলো বাৰ্বি তুমি খেলা, মই অকণমান বোলো বহি দিওঁ, কাৰণ বেছি সময় জোলনাত উঠিব মই নোৱাৰোঁ, মোৰ অকণমান বেয়া বেয়া লাগে, আৰু গৰমো আছিলে। সেইকাৰণে মই নামি আহি অলপমান দূৰত বহিলোঁ, আৰু তাইক খেলা চাই থাকিলোঁ। তাইৰ লগতে বিভিন্ন ডাঙৰ সৰু সকলোৱে খেলি আছে, আৰু মই গোটেইখিনি ঘূৰি ঘূৰি চাই থাকিলোঁ। বোলো পৰিৱেশটোকে চাওঁ কেনেকুৱা ধুনীয়া। গতিকে আপোনালোকে বন্ধৰ দিনত আপোনালোকৰ ল'ৰা ছোৱালীক যদি টাইম এটা দিব বিচাৰে, এটা ভাল টাইম, তেওঁ ইয়াতে ছায়েন্স মিউজিয়াম লৈ আনিব পাৰিব। এনেতে দেখিলোঁ মাক এজনীৰ লগত সৰু কেঁচুৱা এটাই জুলি আছিলে, সেইটো হঠাৎ শ্লিপ কৰি পৰি গ'ল। ছোৱালীজনী ইমান কান্দিছে। সেইটো বস্তুটো আমাৰ ৰিক্সি হয় বাৰু, বাচ্ছাক কোলাত লৈ জোলনাত খেলাটো। তাৰপিছত বাৰ্বিক মই ক'লোঁ ব'লা আমি এতিয়া জুৰাছিক পাৰ্ক এখন আছে ওচৰতে, সেই জুৰাছিক পাৰ্কৰ ভিতৰত সোমাই গ'লোঁ। গৈ পিনে তাত যিটো ষ্টেচু আছে এইবোৰ দেখি পিনে ভাবিছোঁ এটা সময়ততো এইবোৰ আছিলে, কিন্তু এইবোৰ যদি এতিয়া থাকিলে হয় কি হ'ল হয় এটা আমাৰ অৱস্থাটো। সেইবুলি বাৰ্বিক কৈছোঁ তোমাৰ কি ভয় লাগিছে নেকি? তাই কৈছে নাই লগা, ভালেই লাগিছে,
সেই বুলি আমি দুইজনে হাঁহি ফূৰ্তি কৰি আছিলোঁ। হাঁহি ফূৰ্তি কৰি থকাৰ মাজতে এটা অঘটনো ঘটিল ৰ'ব আমাৰ। আপোনালোকক কৈ আছোঁ, বাৰ্বিয়ে কৈ আছে মা এইফালে আহাচোন, আপোনাৰ ময়ো কিবা তাইক জোকাই গৈ আছিলোঁ। তাই মানে আগবাঢ়ি গৈ আছে, গৈ তাই কৈছে কি ৰ'বা না মামা আৰু নাযাওঁ নেকি। মই কৈছোঁ নহয় আহিছা যেতিয়া গোটেইখিনি চোৱা। সেই বুলি জোকাই থাকোঁতে মোৰ মানে হাতখন লাগি বাৰ্বিৰ মানে মোবাইলটোৱে তলত পৰি যাব লগা উপক্ৰম হ'ল। তাৰপিছত তাইৰ মোবাইলটো পৰি গ'ল নহয় তলত। এতিয়া ছোৱালীৰ মুখ ফুলি গ'ল। আকৌ গৈ সেইটো আমি মেনেজ কৰিলোঁ বাৰু, বেছি মানে জোৰকৈ পৰা নাছিলে, তলত ঘাঁহনি আছিলে। তাৰপিছৰ পৰা বাৰ্বি মুখখন চাওক, মোলৈ নাচায়ে, মুখখন ফুলিয়ে থাকিলে তাই, কাৰণ মোবাইলটো যে তলত পৰিলে। মোৰ হাতখন লাগি পিনাই কোনোমতে বুজাই বঢ়াই তাইক কৈ আছোঁ মোলৈ চোৱা, নাচায়ে, কোনো পধ্যেই নাচায়, মুখখন ফুলাইয়ে থাকিলে। বহুত সময় মুখখন ফুলোৱাৰ পিছত 2 কপি তাইক ফটো উঠালোঁ। উঠাই পিনে পতাই আহি আছোঁ আৰু যে নাই এইটো এক্সিডেণ্টলি হৈছে। তাই কৈছে কি নহয় তোমাৰটো পৰিলে কি কৰিলা হয়। মই কৈছোঁ মোৰটো পৰিলে মই একো নকৰিলোঁ হয় আৰু, এক্সিডেণ্ট ইজ এক্সিডেণ্ট, গতিকে আৰু এইটো ভাবি থাকিতো লাভ নাই। সেইবুলি কোনোমতে মুখত অকণমান হাঁহি ওলাল আৰু দুইটাৰ, মানে নহ'লে মানে পৰিৱেশটোৱে বেয়া হৈ গৈছিলে মোবাইলটোৰ কাৰণে। তাৰপিছত যেনে কি নহওক আমাৰ গোটেই ছায়েন্স মিউজিয়ামটো চোৱা প্ৰায় হ'ল, আমাৰো হৈ গ'ল ঘৰলৈ যোৱাৰ সময়। এতিয়ালৈ বাই বাই দেই।